বহিৰাজ্যত ৰহস্যজনক মৃত্যু অসমৰ যুৱতীৰ। আহমেদাবাদত ৰহস্যজনকভাৱে উদ্ধাৰ নাজিৰাৰ শেৱালী কাশ্যপৰ মৃতদেহ। চাদৰ পৰা পৰি মৃত্যু হোৱা বুলি ঘৰলৈ ফোন কৰি জনায় শেৱালী কাশ্যপৰ প্ৰেমিকে। সৌৰভ পুৰোহিত নামৰ যুৱকজনে হত্যা কৰাৰ সন্দেহ প্ৰকাশ কৰিছে পৰিয়ালৰ লোকে। নিশা প্ৰায় 12:30 মাকৰ সৈতে ফোনত কথা পাতি আছিল যুৱতীগৰাকীয়ে। 1 বজাত মৃত্যু হোৱাৰ খবৰ পঠায় যুৱতীগৰাকীৰ প্ৰেমিকে। জনাইছো এই মুহূৰ্তৰ এটা গুৰুত্বপূৰ্ণ খবৰ। বহিৰাজ্যত পুনৰ ৰহস্যজনক মৃত্যু অসমৰ যুৱতীৰ। আহমেদাবাদত ৰহস্যজনকভাৱে উদ্ধাৰ হৈছে নাজিৰাৰ শেৱালী কাশ্যপৰ মৃতদেহ। চাদৰ পৰা পৰি মৃত্যু হোৱা বুলি ঘৰলৈ ফোন কৰি জনায় শেৱালী কাশ্যপৰ প্ৰেমিকে। সৌৰভ পুৰোহিত নামৰ যুৱকজনে হত্যা কৰাৰ সন্দেহ প্ৰকাশ কৰিছে পৰিয়ালৰ লোকে। নিশা প্ৰায় 12:30 মাকৰ সৈতে ফোনত কথা পাতি আছিল যুৱতীগৰাকীয়ে আৰু 1 বজাত মৃত্যু হোৱা বুলি খবৰ পঠায় যুৱতীগৰাকীৰ প্ৰেমিকে। নামটো শিৱালী কাশ্যপ। ঘৰত আমি বাৰ্বি বুলি মাতোঁ। কালি ৰাতি যেতিয়া ল'ৰাটোৱে 2 বজাত মোলৈ ফোন কৰিছে, তেতিয়া মই কি হ'ল ইমান ৰাতিপুৱা ফোন কৰিছে, খবৰ এটা আছে। তেতিয়া আমি কি খবৰ, বাৰ্বি আৰু এই পৃথিৱীত নাই। এতিয়া মই ক'লোঁ কি কথা কৈছে, হয় বাৰ্বি নাই আৰু। সি কান্দি কান্দি চিঞৰি কৈছে বাৰ্বি এই পৃথিৱীত নাই। কি হ'ল কচোন ঘটনাটো ক। বোলে এনেকৈ হেৰিয়ে ফোন কৰিছে, এই সৌৰভে ফোন কৰিছে। সৌৰভ মানে শিৱালী কাশ্যপ। নাজিৰাৰ পৰা নয়নমণি ভট্টাচাৰ্যৰ ৰিপৰ্ট, টাইম অফ চাওঁ। আপুনি ঘৰখনত জাপানীজ চৌকাত দৰ্জা, খিৰিকী, গ্ৰিল, গেট আদি লগাব বিচাৰে নেকি, যিবোৰ দীৰ্ঘদিন অটুট থাকিব? তেন্তে পলম নকৰিব, আমাৰ বিপণীলৈ আহক। যোৰহাটৰ একমাত্ৰ আমাৰ বিপণীত এনে উন্নত সামগ্ৰী উপলব্ধ। এই মেচিনটোৱে বেণ্ড কৰা হয়, দৰ্জা, চৌকাত আৰু উইণ্ডো বনোৱা হয়। বাকী আমাৰ গেনলাইজত হয় এইবিলাক। আমাৰ ঠিকনা শ্ৰীৰাম এলুমিনিয়াম চেণ্টাৰ, DCB তিনিআলি, তৰাজান, যোৰহাট 785006। যোগাযোগৰ নম্বৰ 8638967754 অথবা 9401552548। পাল্লা বনোৱা আছে, গেলভেনাইজৰ হয়। এইটো প্ৰেছ ষ্টীল বুলি কয়। গেলভেনাইজৰ উইণ্ডো হয়। ইয়াত ষ্টীলৰ এইবিলাক গ্ৰিল দিয়া আছে, এক্সট্ৰাকে গ্ৰিল প্ৰয়োজন নাই। গ্ৰিল চব লাগি গৈছে। আৰু এইফালে মস্কিটো নেটো দিব পাৰে। এইটো মস্কিটো নেট, এইফালে বেক চাইডে মস্কিটো নেটৰ পাল্লা আছে। পকাত নি পিনে ঘৰটো আৰম্ভ কৰোঁতে লৈ যাবলগীয়া হয়। তেতিয়া পকাত দি দিলে মানে ইয়াত ঢেলাই সোমাই যাব, মছলা সোমাই যাব। বালি মছলাটো ভৰাই দিলে মানে মজবুত হৈ যাব ইয়াৰ। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।